ৰাজ্যত পুনৰ সংহাৰী ৰূপ ল'ব বতৰে আগন্তুক 5 দিনলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত জাৰি কৰা হৈছে এলাৰ্ট কেইবাখনো জিলালৈ ইতিমধ্যে জাৰি কৰা হৈছে অৰেঞ্জ লাইট ইয়াৰ উপৰিও য়েল্লো এলাৰ্টো জাৰি কৰা হৈছে অসমৰ কেইবাখনো জিলালৈ মুখলধাৰ বৰষুণৰ লগতে ধুমুহা শিলাবৃষ্টিৰ ইতিমধ্যে সম্ভাৱনা ব্যক্ত কৰা হৈছে এই বিষয়ে সন্দৰ্ভত জনাই যাম সবিশেষ ৰাজ্যত পুনৰ সংহাৰী ৰূপ ল'ব বতৰে আগন্তুক 5 দিনলৈ অসমৰ লগতে উত্তৰ পূৰ্বত জাৰি এলাৰ্ট কেইবাখনো জিলালৈ ইতিমধ্যে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আনহাতে জাৰি কৰা হৈছে য়েল্লো এলাৰ্টো মুখলধাৰ বৰষুণৰ লগতে ধুমুহা শিলাবৃষ্টিৰো সম্ভাৱনা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে সোমবাৰৰ গধূলি ভাগত অৰ্থাৎ সোমবাৰৰ বিয়লি ভাগত যি মুখলধাৰ বৰষুণ হৈছিল সেই মুখলধাৰ বৰষুণৰ বাবে ইতিমধ্যে সমগ্ৰ গুৱাহাটী মহানগৰ কৃত্ৰিম বানৰ কবলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বিভিন্ন প্ৰান্ত অৰ্থাৎ অকল মহানগৰীৰ বুলিয়ে নহয় সোমবাৰৰ দিনটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মুখলধাৰ বৰষুণ হৈছিল যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান যি সাধাৰণ জনজীৱন আছে সেই সাধাৰণ জনজীৱন বৰ্তমান সময়ত স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ গুৱাহাটী মহানগৰীৰ কথা যদি আমি ক'বলৈ যাওঁ গুৱাহাটী মহানগৰীৰ দিনটো সোমবাৰৰ দিনটো অতিকৈ ভয়াবহ ৰূপ ধাৰণ কৰিছিলে ইতিমধ্যে কৃত্ৰিম বানপানী আৰু ইতিমধ্যে কৃত্ৰিম বানপানীৰ বাবে ইতিমধ্যে কেইবাগৰাকীও লোক নিজৰ কামৰ পৰা উভতি অহাৰ পিছত নিজে সেই ৰাজপথতে স্তব্ধ হৈ থাকিব লগা হৈছিলে সেই ৰাজপথতে বহু সময় তেওঁলোক কটাবলগীয়া হৈছিলে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে আগন্তুক আৰু 5টা দিনলৈ ৰাজ্যত এনেদৰে বতৰে সংহাৰী ৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু আজি যিহেতু আজি পুৱাৰ পৰা বতৰ ইতিমধ্যে গুমা হৈ আছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পুনৰ সতৰ্কবাণী জাৰি কৰা হৈছে যিহেতু বিগত কিছুদিনৰ পৰা উৎকট গৰমৰ কবলত সমগ্ৰ ৰাজ্যবাসী ইতিমধ্যে দিশহাৰা হৈ পৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে উৎকট গৰমৰ কবলত উৎকট গৰমে তেওঁলোকক দহা দেখিবলৈ পোৱা গৈছিল কিন্তু শেহতীয়াকৈ যি সোমবাৰৰ বিয়লি ভাগত অৰ্থাৎ 3 বজাত যি মুখলধাৰ বৰষুণৰ সৃষ্টি হৈছিলে সেই মুখলধাৰ বৰষুণৰ সৃষ্টি ইতিমধ্যে কিছু পৰিমাণে সকাহ পেলোৱাৰ লগতে তাৰ অধিক পৰিমাণে সকলোকে বৰ্তমান হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ মহানগৰী ৰাজপথতে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পুনৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু আগন্তুক 5টা দিনলৈ অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে জাৰি কৰা হৈছে এলাৰ্ট অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলতে অকল অসমেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু 5 দিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ লগতে অসমত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে সতৰ্কবাণী ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু অসমৰ কেতবোৰ স্থানত এই সময়ছোৱাত বিজুলী ঢেৰেকণিৰ লগতে ধাৰাসাৰ বৰষুণৰো প্ৰবল সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে যিহেতু সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ ইতিমধ্যে আগন্তুক 5টা দিনলৈ ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু যিহেতু উত্তৰ পূৰ্বাঞ্চলত কিছু পৰিমাণে মজলীয়া বা পাতলীয়া বৰষুণ হোৱাৰ ইতিমধ্যে সম্ভাৱনা ব্যক্ত কৰিছে কিন্তু অসমত আগন্তুক 5টা দিনত আৰু অধিক প্ৰবল বৃষ্টিপাত হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অসমৰ উপৰিও মেঘালয় মণিপুৰ নাগালেণ্ড আৰু মিজোৰামত আহিব প্ৰচণ্ড ধুমুহা বৰষুণ অৰ্থাৎ অসমৰ লগতে মেঘালয় মণিপুৰ নাগালেণ্ড মিজোৰামতো অতিপাত বৰষুণৰ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ আৰু মুখলধাৰ বৰষুণৰ লগতে ধুমুহা শিলাবৃষ্টিৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ আৰু যিহেতু আমি জনাইছোঁ যে সোমবাৰৰ দিনটোত অতিকৈ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছিলে কৃত্ৰিম বানপানীয়ে সমগ্ৰ গুৱাহাটী মহানগৰীত আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে আজি সকলোবোৰ গুৱাহাটী মহানগৰীৰ সকলোবোৰ যিসমূহ শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহ ইতিমধ্যে বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা সোমবাৰে নিশাৰ ভাগত এই ঘোষণা কৰিছে জিলা প্ৰশাসনে আৰু যিহেতু পানী কিছু প্ৰান্ত এতিয়াও কমা নাই যিহেতু বিশেষকৈ ক'বলৈ গ'লে হাতীগাঁও বেলতলা সাৰ্ভে বা নতুবা ৰুক্মিণী নগৰৰ কথা নকওঁ কিয় আমি সমগ্ৰ মহানগৰী ইতিমধ্যে জলমগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে কিছু প্ৰান্তত বৰ্তমানে এতিয়াও পানী হৈ থকা দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানত বুৰ গৈছে বৰ্তমান সমগ্ৰ মহানগৰী আভিজাত্য আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে গুৱাহাটী জিলাৰ যি প্ৰশাসন আছে সেই প্ৰশাসনে ইতিমধ্যে সোমবাৰে নিশাৰ ভাগতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু যিহেতু সোমবাৰে নিশাৰ ভাগতে দেখিবলৈ পোৱা গৈছিল যে সমগ্ৰ গুৱাহাটী মহানগৰীত যিহেতু পানী হৈ আছিলে পানী হৈ থকাৰ বাবে বিভিন্ন বিদ্যালয় বাছসমূহ ইতিমধ্যে ৰাজপথতে আবদ্ধ হৈ আছিলে প্ৰায় 3 ঘণ্টা পৰা 4 ঘণ্টা পৰ্যন্ত সেই বাছসমূহ সেই ৰাজপথতে আবদ্ধ হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত কণ শিশুৰ পৰা আৰম্ভ কৰি শিক্ষক শিক্ষয়িত্ৰী সকলো নিজৰ সময়মতে তেওঁলোকে ঘৰ গৈ পোৱা নাছিলে কেৱল মাত্ৰ এই কৃত্ৰিম বানপানীৰ বাবে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ তৰফৰ পৰা সোমবাৰে নিশাৰ ভাগত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আজি গুৱাহাটী মহানগৰীৰ সকলোবোৰ শিক্ষানুষ্ঠান আছে বা যিসমূহ কোচিং চেণ্টাৰ আছে সেই সকলোবোৰ ইতিমধ্যে বন্ধ ঘোষণা কৰিছে আৰু এই
ঘোষণা কৰা হৈছে কেৱল এই বতৰৰ প্ৰতি লক্ষ্য ৰাখি আৰু আগন্তুক 5টা দিনলৈ অসমত এনেদৰে ধাৰাসাৰ বৰষুণ হৈ থাকিব বুলি ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে।